সমাগত বাৰিষা শংকিত গাই নদী পৰিয়া। এই দৃশ্য চাওক ধেমাজি জিলাৰ চিচিবৰগাঁও পঞ্চায়ত অন্তৰ্গত হাপেখাটি গাঁৱৰ গাই নদী মথাউৰি নিৰ্মাণৰ বাবে জলসম্পদ বিভাগ আৰু ঠিকাদাৰে কিদৰে কাটি তহিলং কৰিলে মূল্যৱান গছ-গছনি। সমাগত বাৰিষা এই বাৰিষাৰ সময়ত গড়কাপ্তানি পথৰ কিনাৰত থকা গছ কাটি মথাউৰি নিৰ্মাণ কাৰ্য লেহেমীয়া কৰাৰ কাৰণ কি হ'ব পাৰে? গাই নদী পৰিয়াই ভালকৈ অনুভৱ কৰে বাৰিষা গাই নদী বিধ্বংসী ৰূপ কিমান ভয়াৱহ। তেনেস্থলত গাই নদী মথাউৰিৰ কাম লেহেমীয়া কৰাৰ যুক্তি বিচাৰি গাই নদীৰ পাৰত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটি প্ৰতিনিধি দলে ৰাইজক লগত লৈ গাই নদীৰ মথাউৰিৰ পৰিদৰ্শন কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তাকে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ পৰা আমি এটা সজাতি দলে আহি পেলাই এই মথাউৰিটো পৰিদৰ্শন কৰিবলৈ আহিছিলোঁ। আমি দেখিছোঁ যে R&D নামৰ এটা R&D কনষ্ট্ৰাকশ্যন নামৰ এটা কোম্পানীয়ে ইয়াতে কামখিনি আৰম্ভ কৰিছিল। তেখেতে চাব কণ্টেক্ট পুলিন গোহাঁই নামৰ এজন ঠিকাদাৰক দিছে। কিন্তু আমি দেখিবলৈ পাইছোঁ এই R&D নামৰ কোম্পানীটো আচলতে ৰাইজৰ জীৱনক লৈ তেখেতলোকে হেতালি খেলিছে চাবলৈ গ'লে। কাৰণ কেলৈ তেখেতলোকে ইয়াত বিভিন্ন ধৰণৰ ইয়াত গছ আছিলে, কাৰণ এই মথাউৰিটো মানে হাপেখাটি মথাউৰিটোৱে গছখিনি প্ৰটেকশ্যন দি আছিলে। কিন্তু তেখেতলোকে কোনো অনুমোদন নোলোৱাকৈ, ফৰেষ্টৰ পৰা অনুমোদন নোলোৱাকৈ তেখেতলোকে ইয়াত গছ গছনি কাটি পেলাই তহিলং কৰিলে। আজিৰ দিনত আজি যদি বান আহে তেতিয়াহ'লে এই মথাউৰিটো নিশ্চয় ভাঙিব। কিন্তু তেখেতলোকে আজি পৰ্যন্ত তেখেতলোকে কামখিনি ইয়াত সম্পূৰ্ণ কৰিবলৈ সক্ষম নহ'ল। আমি সেইটো আমাৰ ফালৰ পৰা আমি এইটো দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই কামটো অতি শীঘ্ৰে মথাউৰিটো সোনকালে নিৰ্মাণ কৰিবলৈ বাৰিষা অহাৰ আগতটো কৰিব লাগিছিলে, কিন্তু বাৰিষা পালেই তেখেতলোকে আজিলৈকে কৰা নাই। হাপেখাটি ৰাইজৰ জীৱনক লৈ তেখেতলোকে হেতালি খেলাৰ নিচিনা আমাৰ অনুভৱ হৈছে। এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেখেতে কি কৰিছে ইমান দিনলৈকে, যে তেখেতলোকে অৱন্তন নিদিয়াকৈ তেখেতলোকে ইয়াত কাম কেনেকৈ আৰম্ভ কৰিলে। ইয়াৰ গোটেই মথাউৰিটোত ইমূৰৰ পৰা সিমূৰলৈ তেখেতলোকে ইয়াত গছ গছনি কাটি তহিলং কৰিলে। মথাউৰিটো ভাগো অৱস্থাত তেখেতলোকে ইয়াত মথাউৰি নিৰ্মাণ কৰিব নেকি? যে মানুহৰ যেতিয়া আমি আগত গাই নদীৰ আমি তাণ্ডৱ দেখি আহিছোঁ। আমি 11 চনত 15 আগষ্টত আমি দেখিছোঁ গাই নদী কি তাণ্ডৱ সৃষ্টি কৰিছিলে। তেখেতলোকৰ জীৱনক লৈ তেখেতলোকে হেতালি খেলিছে নেকি? সেইকাৰণে আমি আমাৰ ফালৰ দাবী জনাইছোঁ R&D নামৰ কনষ্ট্ৰাকশ্যন কোম্পানীটো অতি শীঘ্ৰে ব্লেক লিষ্টেড কৰিব লাগিব। আমি আমাৰ ফালৰ পৰা আমি যুৱ ছাত্ৰ পৰিষদৰ দাবী জনাইছোঁ R&D নামৰ কোম্পানীটোক অতি শীঘ্ৰে তেখেতলোকক ব্লেক লিষ্টেড কৰিবলৈ আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। আৰু এই মথাউৰিটো অতি সোনকালে নিৰ্মাণ কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ।